গুড মৰ্নিং গাইজ, কি খবৰ? মোৰ ভালে, আপোনালোকৰ জনাব। চ' গাইজ আজি আহিছোঁ মাউলিন নং। তো এছিয়াৰ ক্লিনেষ্ট ভিলেজ বুলি কোৱা হয়। ইয়াত ক্লিনেষ্ট ভিলেজ বুলি আপোনাৰ এৱাৰ্ডো পাইছে। চ' বন্ধুসকল, ইয়াত যে আহিছোঁ আপোনাৰ বিশেষ কেইটামান বস্তু লৈ পেলাই আহিছোঁ, চাবলৈ আহিছোঁ, আপোনালোকক দেখাবলগীয়া আহিছোঁ। যিবিলাক বস্তু আছে, দুটা বস্তু অলৰেডি ইয়াৰ ভিতৰত চালোঁ আৰু বাকীবিলাক বস্তু আপোনালোকক দেখাই যাম। চাওকচোন, ইয়াৰ চাওক, ৱেলকাম টু মাউলিন নং আৰু গোডাউন গাৰ্ডেন ক্লিনেষ্ট ভিলেজ ইন এছিয়া। কি বস্তু আছে এইটো আপোনাৰ চাইনবোৰ্ডত লিখা আছে, চাইনবোৰ্ডত আছে। আপুনি ৱৰ্ল্ডত বহুত পুৰণা যিটো গীৰ্জা ঘৰটো দেখিবলৈ পাব। নৰ্থ ইষ্টৰ এইটো নৰ্থ ইষ্টৰ গোটেইতকৈ পুৰণা গীৰ্জা ঘৰ ইয়াত দেখিবলৈ পাব আৰু বিভিন্ন ধৰণৰ বস্তু আছে, আপোনালোকক দেখাম। বলকচোন, গৈ পেলাই আপোনালোকক দেখাই আছোঁ। একদম ওচৰৰ পৰা দেখাই দিয়ে কি আছে মানে চাবলগীয়া ইয়াত মানে মাউলিন নং। This is the oldest church na in Northeast. Northeast আটাইতকৈ পুৰণা গীৰ্জাঘৰ। সেইটো ক'ত পাম? সেইটো কোনটো? এইটো বাঁহৰ সেইটো ইয়াতে আছে ৰাস্তাতে। মাউলিন নং এছিয়াৰ ভিতৰত থকা ক্লিনেষ্ট ভিলেজ ইয়াত আৰু ক্লিনেষ্ট থকাৰ কাৰণে এৱাৰ্ডো পাইছে। এইটো চাইডত যি পেলাই অকণ ঘূৰাই দিছোঁ। ইয়াত চাওক ইয়াৰ বিউটি আপোনালোকে ভিডিঅ' চাবলৈ নাপাহৰিব। ইয়াৰ বিউটি এইটো কাৰণে কৈছে যে ইয়াত হৈছে এছিয়াৰ ভিতৰত থকা ক্লিনেষ্ট প্লেচ। ইয়াত চাওক, ক্লিনেষ্ট প্লেচ, ক্লিনেষ্ট বুলি এইটো কাৰণে কৈছে। কিমান পৰিষ্কাৰ, কিমান ক্লিন চাইছে নাই গাইজ? চাওক চাৰিফালে পাহাৰ আৰু কিমান ক্লিনেষ্ট এনেকৈ লাগিছে, এনেকৈ ফিল হৈছে যে ইয়াৰ ফৰেঞ্চত আহিলোঁ, এনেকুৱা ফিল হৈছে। কিমান বাইক আছে এই আমাৰ আৰু এখন বাইক আগতে আহি পালে আৰু এই বাইকখন লৈ আমাৰ এই নজমুল দাই লাডাখ গৈছিলে 1 বছৰ আগত। গাইজ চাওক, এতিয়া গৈ আছোঁ টু স্কাই ভিউ পইণ্ট। চাওক, बात ही कुछ अलग है यहाँ का मेघालय। थैंक यू। Say something. I like to meet the visitors here Yes, because I'm never out from my place. yes, sir. I've never been in any place outside Meghalaya, Yes. but only the visitors from Viewpoint. outside. A private property visiting halls from 6 a.m. to 6 p.m. Capacity 10 person. আৰু ইয়াত টিকেট কাটিব লাগিব আৰু এতিয়া আমি যাম এইটো তাত গৈ পেলাই বেম্বো ব্ৰিজটো পাম। এতিয়া যে মজা লাগিব আপোনালোকক গাইজ, আপোনালোকক দেখাম। তো বলক, এতিয়া গৈ আছোঁ। slowly oh so guys, চাব পাৰে কিমান ধুনীয়া, কিমানখিনি ওপৰত উঠিছোঁ চাব পাৰিছে। তো ওপৰৰ পৰা একদম টপৰ পৰা গৈ পেলাই আপোনালোকক দেখাম কিমান ওপৰত উঠিছোঁ। বেম্বো ব্ৰিজ ইয়াকে নকয় জানো, এডভেঞ্চাৰ ইজ দ্য মষ্ট। বঢ়িয়া। Oh, say something, Mita. Say something. How feel?
feeling like Wow. 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 Wow, wow, wow. बोले तो awesome. বহুত ইউনিক দেখাইছে কুমলি থকাৰ কাৰণে চাগে চকুৰে দেখাইছে কিন্তু মোবাইলত ভাল এয়া ঘৰ অকণ দেখা গৈছে কাটি দিয়া কিমান দীঘল কৰি আছে নে কাটিলা ইয়াৰ পৰা দেখাই গৈ আছে বাংলাদেশৰ বৰ্ডাৰটো দেখা যাব চাগে জংঘলৰ কাৰণে দেখা পোৱা নাযায় কিন্তু এই অকণমান পিছত চাওক মই অকণমান জুম কৰি দেখাই আছোঁ এইখিনি আপোনাৰ যিমানখিনি জুম কৰিছোঁ এইখিনি বাংলাদেশৰ বৰ্ডাৰ পৰিছে আৰু বাকীখিনি চাওক গজিব আৰু ভাল লাগিব এতিয়া চাৰিওফালে সেউজীয়া আৰু সেউজীয়া হ'ব এতিয়া পকিছে পাতবিলাক সৰি পৰিছে এতিয়াতো ইমান সেউজীয়া থকা নাই তথাপিও আছে বহুত মজা আৰু কি ক'ম আৰু আপোনালোকে চাব পাৰে এডভেঞ্চাৰ আৰু চাওক তলখিনি চাব পাৰিছে নাই কিমান ওপৰত উঠিছোঁ আমি বলেতো awesome ব্ৰিজৰ পৰা একদম ব্ৰিজৰ টপৰ পৰা ওপৰৰ পৰা একদম দেখাই আছোঁ আপোনালোকক চাওক ব্ৰিজটোৰ পৰা অলপ পিছাই যাওক এই লগৰবিলাকে ফটো তুলি আছে মই ইয়াতে ৰখিছোঁ চাই আহিছে যে ফটো ধুনীয়া হয় ন ইয়াত ফটো তুলি আহিব চোৱাচোন এটা ফটো মই ৰাখোঁ ভিডিঅ' ভাল হয় নাই ৰ'দ আহিছে উল্টাকে যাব নোৱাৰিম ভাই চ' মিষ্ট আৰু ছানডে বুলি ইয়াত বন্ধ আছে বেম্বো ব্ৰিজটো নহ'লে আমি গোটেইকেইটা ব্ৰিজত উঠিলোঁ এইটো ব্ৰিজটো কিমান ধুনীয়া আছিলে বহুত ডাঙৰ ব্ৰিজ আছিল বেম্বো ব্ৰিজ এইটোৱে মিছ কৰি দিলোঁ বহুত ডাঙৰ আৰু বহুত ওখ হয় এইটোৱে আমাৰ বাকী থাকিল আৰু এইটো বহুত মিছ কৰিছোঁ ছানডে সিহঁতৰ প্ৰাৰ্থনাৰ দিন আজি চবেই মানে চাৰ্চত গৈ পেলাই প্ৰাৰ্থনা কৰি আছে আৰু বাকী ৰাস্তাৰ বিবিলাক আমি ইয়াৰ পৰা ল'ব লাগে শিক্ষা এটা ল'ব লাগে যাতে গো গ্ৰীণ ছেভ গ্ৰীণ আৰু নেচাৰ কেতিয়াও মানে ৰং কৰিব নালাগে গছ গছনি কাটিব নালাগে এটা গছৰ বিপৰীতে আৰু 100টা গছ লগাবহে লাগে ইয়াৰ পৰা শিক্ষা পালোঁ যিমানখিনি দেখালোঁ এতিয়া আপোনালোকক দেখাম এছিয়া ক্লিনেষ্ট ভিলেজ যিটো ড্ৰোন শ্বুটেৰে লোৱা হৈছে অকণমান তো অকণমান আপোনালোকক ড্ৰোন শ্বুটটো দেখাই দিওঁ আৰু বাকীখিনিতে আপোনালোকে কেনে পাইছে আপোনালোকে ভিডিঅ'ৰ মাধ্যমতো দেখা পালে আৰু শেষত কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে আৰু ভাল ভিডিঅ' বিলাক আপোনালোকৰ মাধ্যমত আনিবৰ কাৰণে যদি আপোনালোকে কমেণ্ট কৰি জনায় তেতিয়া মই উৎসাহ হ'ম আৰু আপোনালোকক ধুনীয়া ভিডিঅ' দিবলৈ আমি প্ৰস্তুত হ'ম আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যেন সকলোকে শুভৰাত্ৰি ধন্যবাদ